না এই কথাটো মই কালিও ইয়াত স্পষ্টীকৰণ দিছোঁ যে যিসকলক মুখ্যমন্ত্ৰীয়ে বা বিজেপি দলে মিয়া বুলি কয় তেওঁলোকক মিয়া বুলি ক'লে তেওঁলোকে নিজে বেয়া পায়, তেওঁলোকে নিজকে অসমীয়া বুলি কৈ ভাল পায়। এই লোকসকলে নিজৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়ায়, তেওঁলোকে স্কুল কলেজ স্থাপন কৰিছে চব অসমীয়া মাধ্যমত। এই লোকসকলে মাতৃভাষা অসমীয়া বুলি লিখে, নিজকে অসমীয়া বুলি পৰিচয় দিয়ে। তেওঁলোকৰ মছজিদ, মাদ্ৰাছা, কবৰস্থান কমিটি, ঈদগাহৰ কমিটিৰ সকলো প্ৰচিডিং অসমীয়াত লিখে। তেওঁলোকৰ জাননীবিলাক, ধৰ্মীয় নীতি নিয়ম, তাৰাবি নামাজৰ নটিচ চব অসমীয়াত লিখে। অসমীয়া মাধ্যমত তেওঁলোকে সমাজৰ কাম কাজবিলাক চলায়, নিজকে অসমীয়া বুলি তেওঁলোকে পৰিচয় দিয়ে। কিন্তু মুখ্যমন্ত্ৰী আৰু বিজেপি দলে বলপূৰ্বক কয় এই লোক অসমীয়া নহয় মিয়া। তেওঁলোকক বলপূৰ্বক মিয়া এটা নাম দি পেলাই সদায় অসমীয়া জাতিসত্তাৰ পৰা নিলগাই ৰাখি এটা আৰ্টিফিচিয়েল এটা গেপ সৃষ্টি কৰি ৰাজনীতি কৰিব বিচাৰে। এই কথাটো কিন্তু এই জনগোষ্ঠীয়েও ভাল নাপায়। না আমি অসমীয়া বুলি কওঁ যে এই লোকসকল অসমীয়া হাড়ে সিমজ হয়, এইসকল অসমীয়া। গতিকে তেওঁলোক হাড়ে সিমজে অসমীয়া, নিজৰ ধৰ্মীয় কাম কাজ, লিখা পঢ়া, সামাজিক কাম কাজ সকলো অসমীয়া মাধ্যমত কৰে। তেওঁলোক নিজকে অসমীয়া বুলি কৈ ভাল পায় আৰু বিজেপি দলে বলপূৰ্বক তেওঁলোকক মিয়া মিয়া বুলি কৈ অসমীয়াৰ পৰা নিলগাই ৰাখিব কিয় বিচাৰে? এই সস্তীয়া ৰাজনীতিটো আমি ভাল পোৱা নাই। অসমীয়া জাতিটো কেনেকৈ বৃহত্তৰ জাতি হ'ব, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক শক্তিশালী কৰিবলৈ বিজেপি দলে কাম কৰক, নহ'লে এই জাতি আৰু থানবান হ'ব। ধন্যবাদ। নহয় অসমীয়া, এই লোকসকল অসমীয়া, এই লোকক মিয়া বুলি কয়, মিয়া শব্দটো গ্ৰহণযোগ্য নহয়। মিয়া লোকসকলেও আনকি যিসকলক মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কয় তেওঁলোকে নিজকে অসমীয়া বুলি পৰিচয় দি ভাল পায়। এই কথাটোৰ তেওঁলোকৰ বেদনাটো মুখ্যমন্ত্ৰীয়ে আৰু বিজেপি দলে বুজিব চেষ্টা কৰক। এইটো মিয়া শব্দটো গ্ৰহণযোগ্য নহয়। মিয়া মানে তেওঁলোক অসমীয়া, গতিকে বাকী চব জনগোষ্ঠীক আমি অসমীয়া বুলি কওঁ। এটা জনগোষ্ঠীক মানে অসমীয়া ভাৰ্চেছ মিয়া, মানে এই যে অসমত যেতিয়া অসমীয়া ভাৰ্চেছ মিয়া এটা গেম কৰিব গৈ আছে, এই কথাটো বেলেগ। তেওঁলোকো অসমীয়া, ইয়াত আকৌ ভাৰ্চেছ মিয়া বুলি কিয় হ'ব লাগে? মিয়া শব্দ থাকিব নালাগে, তেওঁলোক অসমীয়া বুলি গ্ৰহণ কৰিব লাগে।